Hello friends, welcome to our coaching center. আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। আজি ভিডিঅটোত তিনিচুকীয়া জিলা সম্পৰ্কে কিছুমান তথ্য আপোনালোকৰ কাৰণে লৈ আহিছো। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ভিডিঅটো বহুত গুৰুত্বপূৰ্ণ হ'ব। চাওক, তিনিচুকীয়া জিলাখনৰ বিষয়ে কিছুমান তথ্য। অসমৰ একেবাৰে পূব প্ৰান্তৰ জিলাখনৰ নাম হ'ল তিনিচুকীয়া জিলা, অৰ্থাৎ তিনিচুকীয়া জিলা একেবাৰে পূবত অৱস্থিত আৰু ইয়াৰ মাটিকালি 3790 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা হ'ল 13,27,929 জন। এই জিলাৰ পুৰুষ মহিলাৰ অনুপাত হৈছে প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 952 গৰাকী মহিলা, অৰ্থাৎ 1000 জন পুৰুষৰ বিপৰীতে মহিলা হ'ল 952 গৰাকী। জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 350 জন। জিলাখনৰ সাক্ষৰতাৰ হাৰ হৈছে 69.66%। পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.18% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 61.73%। জিলাখনৰ সদৰ হৈছে তিনিচুকীয়া। উপজিলাসমূহ হৈছে শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম। তাৰপিছত চাওক, 1876 চনত তিনিচুকীয়া জিলাৰ লিডু আৰু মাৰ্ঘেৰিটাত কয়লাৰ ভাণ্ডাৰ আৱিষ্কাৰ হয়। 1901 চনত এই জিলাৰ ডিগবৈ অঞ্চলত দেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়। 1901 চনত ডিগবৈ অঞ্চলত কি হয়? দেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়। জিলাখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, ধেমাজি আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে অৰুণাচল প্ৰদেশ, পশ্চিমে ডিব্ৰুগড় জিলা, দক্ষিণে অৰুণাচল প্ৰদেশ। এইটো হ'ল তিনিচুকীয়া জিলাৰ চাৰিসীমা। তাৰপিছত চাওক, তিনিচুকীয়া জিলাৰ পূৰ্বৰ নাম হৈছে বেংমৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তিনিচুকীয়া জিলাৰ পূৰ্বৰ নাম কি? বেংমৰা। মটক ৰজা সৰ্বানন্দ সিংহই গুইজান নদীৰ পাৰত অৱস্থিত ৰঙাগড়াত প্ৰথম ৰাজধানী পাতিছিল। ক'ত প্ৰথমতে ৰাজধানী পাতিছিল? ৰঙাগড়াত। 1791 চনত বেংমৰালৈ ৰাজধানী স্থানান্তৰিত কৰা হয়। তাৰপিছত বেংমৰালৈ ৰাজধানী স্থানান্তৰ কৰা হয়। চাওক, 1989 চনৰ 1 অক্টোবৰত তিনিচুকীয়া জিলাক ডিব্ৰুগড় জিলাৰ পৰা আঁতৰাই এখন সুকীয়া জিলাৰ মৰ্যাদা দিয়া হয়। কিমান চনত? 1989 চনৰ 1 অক্টোবৰত। ভাৰতৰ দীৰ্ঘতম দলং ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া দলং এইখন জিলাতে অৱস্থিত। ভাৰতৰ দীৰ্ঘতম দলংখন ক'ত অৱস্থিত? তিনিচুকীয়া জিলাত অৱস্থিত। ৰজা ভীষ্মকৰ ৰাজধানী আছিল তিনিচুকীয়া জিলাত অৱস্থিত কুণ্ডিল নৈৰ পাৰৰ কুণ্ডিল নগৰত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। কুণ্ডিল নগৰত ৰজা ভীষ্মকৰ ৰাজধানী আছিল আৰু এই কুণ্ডিল নগৰটো ক'ত অৱস্থিত? তিনিচুকীয়া জিলাত অৱস্থিত। তিনিচুকীয়া জিলাখনৰ জাহাজঘাট হৈছে চৈখোৱাঘাট আৰু গুইজান। চৈখোৱাঘাট আৰু গুইজান এই দুখন হৈছে তিনিচুকীয়া জিলাৰ জাহাজঘাট। জিলাখনৰ উল্লেখযোগ্য ঠাইসমূহ হৈছে তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ, লিডু, ডুমডুমা, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এইবোৰ হৈছে তিনিচুকীয়া জিলাৰ উল্লেখযোগ্য ঠাই। তাৰপিছত চাওক, জিলাখনৰ প্ৰধান নৈ উপনৈ হৈছে, এইটো ইম্পৰ্টেণ্ট হয়, ব্ৰহ্মপুত্ৰ, ধলা নৈ, বুঢ়ীদিহিং, নদিহিং, ডুমডুমা, ডাঙৰি, টিংৰাই, টিপলিং আদি। বেৰজান, বৰজান, পদুমণি অভয়াৰণ্য এই জিলাত অৱস্থিত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। বেৰজান, বৰজান, পদুমণি অভয়াৰণ্য কোনটো জিলাত? তিনিচুকীয়া জিলাত অৱস্থিত। প্ৰতি বছৰে তিনিচুকীয়া জিলাৰ লেখাপানীত দিহিং পাটকাই উৎসৱ অনুষ্ঠিত হয়। বহুত ইম্পৰ্টেণ্ট হয়। দিহিং পাটকাই উৎসৱ ক'ত অনুষ্ঠিত হয়? তিনিচুকীয়া জিলাৰ লেখাপানীত। চাউলখোৱা পুখুৰী, কদমণি পুখুৰী, ন পুখুৰী, দেৱী পুখুৰী, কুম্ভী পুখুৰী, ৰূপহী পুখুৰী আদি এই জিলাতে অৱস্থিত। তাৰপিছত চাওক, তিনিচুকীয়া জিলাখনৰ উল্লেখযোগ্য চহৰসমূহ হৈছে ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা, লিডু আদি। এইবোৰ হৈছে জিলাখনৰ উল্লেখযোগ্য চহৰ। জিলাখনত 6টা উন্নয়ন খণ্ড, 4টা ৰাজহ চক্ৰ,
14টা আৰক্ষী থানা, 9টা থানা চকী, 86টা গাঁও পঞ্চায়ত, 1168খন গাঁও আৰু প্ৰায় 13খন চহৰ আছে। তাৰপিছত চাওক, তিনিচুকীয়া জিলাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ তিনিচুকীয়া জিলাত পোৱা যায়। যেনে মৰাণ, সোণোৱাল কছাৰী, টাই আহোম, আদিবাসী, মটক, নেপালী, চিংফৌ, বঙালী, বিহাৰী, মাৰোৱাৰী ইত্যাদি জাতি জনগোষ্ঠীৰ লোকে তিনিচুকীয়া জিলাত বসবাস কৰে।